উজনি অসমৰ সিটবিলাকত আমাক বাধা দি থাকিলে দিগদাৰ হ'ব। উজনি অসমৰ সিটবিলাক আমাক দিব লাগিব আঞ্চলিক দলবিলাকক। উজনি অসমত আমি যি ঠাইত কাম কৰি আছোঁ উজনি অসমৰ সিটত আমাক বাধা আৰোপ কৰিলে দিগদাৰ হ'ব। কংগ্ৰেছৰ প্ৰতি মানুহৰ মানে একদম অসন্তুষ্ট। কংগ্ৰেছৰ প্ৰতি মানুহৰ অসন্তুষ্টিৰ সীমা নাই। মাত্ৰ ৰৈ আছে যে কোনে হৰুৱাব পাৰিব, কোনে হৰুৱাব পাৰিব, কোনে হৰুৱাব পাৰিব। হৰুৱাবৰ কাৰণে আমাৰ ইউনাইটেড এফৰ্ট লাগে। কংগ্ৰেছে নিজৰ নিজৰ কেণ্ডিডেটবিলাক ঠেলি আছে। সব লিডাৰবিলাকৰ নিজৰ নিজৰ কেণ্ডিডেট আছে। নিজৰ নিজৰ কেণ্ডিডেট থাকিলে দুবাৰ তিনিবাৰ হাৰি থকা কেণ্ডিডেটবিলাকক দিলে আকৌ জিকিব নেকি? দুবাৰ তিনিবাৰ হাৰি থকা কংগ্ৰেছৰ মানুহবিলাকক দিলে জিকিব নেকি? আমাৰ ফ্ৰেছ কেণ্ডিডেটক দিয়ক। আমাৰ PR ভাল, আমাৰ মানুহৰ লগত ৰিলেশ্যন ভাল, আমাৰ সাংগঠনিক কাম কাজ ভাল। 100% আমি বুথ বনাইছোঁ। আজি নাওবৈচা সিটটো আমাক নিদি বেলেগক দিলেতো জিকিব নোৱাৰে। আজি ধেমাজিৰ সিটটো আমাক নিদি বেলেগক দিলে কিবা কাম আছে নেকি? আজি CC বৰগাঁও সিটটো আমাক দিব লাগিব। আমাৰ ডিমৌ সিটটো, মৰিয়নি সিটটো আমাক দিব লাগিব। তেতিয়া আমি 100% জিকি দিম। আমি গেৰাণ্টি দিম যে আমি জিকিম। আমাৰ কেণ্ডিডেট আছে। আমি একদম দৰকাৰ হ'লে আমাৰ কেণ্ডিডেট যিকোনো সময়তে চেঞ্জ কৰি ল'ম। জিকিব পৰা কেণ্ডিডেট আছে আমাৰ প্ৰত্যেকটো সমষ্টিত। গতিকে আমাক জিকিব পৰা সিট দিয়ক। আমি চৰকাৰত কণ্ট্ৰিবিউশ্যন দিব খোজোঁ। কংগ্ৰেছৰ প্ৰতি মোৰ আহ্বান এইটো। 15টা সিটৰ ভিতৰত অন্ততঃ 15টা নহ'লেও 12টা 13টা জিকিব পৰা আমাক সিট লাগে, য'ত আমাৰ নিজৰ সংগঠন আছে, য'ত কংগ্ৰেছে জিকিব নোৱাৰে। কংগ্ৰেছে নিজক 100টা লৈছে বা 90টা লৈছে। 90টা 100টাৰ ভিতৰত আপোনালোকে কংগ্ৰেছে 60টা আনি দেখুৱাওক, হয়নে নহয়? কংগ্ৰেছে 60টা আনি দেখুৱাওক। আগতে আপোনালোকে নিশ্চয় জানে যে আগতে 122টা খেলি কেইটা পাইছিলে, 95টা খেলি কেইটা পাইছিলে। আপোনালোকে নিজে হিচাপবিলাক জানে। কংগ্ৰেছৰ বহুত জটিল কাৰবাৰটো। কংগ্ৰেছৰ কাৰবাৰটো হ'ল সব লিডাৰবিলাকৰ নিজৰ নিজৰ কেণ্ডিডেট থাকে। সেইখন প্ৰথমতে জালখন আপুনি ভেদ কৰি যাব লাগিব। সেইখন জাল ভেদ কৰি যোৱাৰ পাছত তাৰ পাছত আহিব আমাৰ গৌৰৱ গগৈৰ কেণ্ডিডেটবিলাক। তাৰপিছত আহিব AICC স্কেনিংবিলাক। তাৰপিছত তাত যদি হাইকমাণ্ডৰো কিবা কথা থাকে তেতিয়াহ'লেতো আপোনাৰ আমাক সেইবিলাক কৰি থাকিবলৈ সময় আছে নেকি কওকচোন? আমাৰ টাইমেই নাই। যিবিলাক কথা দেৱব্ৰত শইকীয়া ডাঙৰীয়াই মানি লৈছিলে, গৌৰৱ গগৈয়েও এগ্ৰী কৰিছিলে। আৰু গৌৰৱ গগৈ নিজে মোক কৈছিলে যে 85% আমাৰ লগত মিল আছে। তাৰপিছত তাৰে গোটেই সিটবিলাক যদি বদলাই দিয়ে কেনেকৈ খেলিম কওক আপুনি? অকল 4টাহে যদি তাৰপিছত দিয়ে আমাৰ নিজৰ মতে। সেইকাৰণে গণ্ডগোল হৈছে। তেওঁলোকে মানে আলোচনাত বহিবলৈ যোৱা মানুহবিলাকৰ নিজৰ নিজৰ কেণ্ডিডেট সংখ্যাগুৰু সিট 10টা বিচাৰিছোঁ। 10টা সিট 5টাৰ ভিতৰত 3টা ফ্ৰেণ্ডলি বিচাৰিছোঁ। 10টা বিচাৰিছোঁ। এই 10টাত ফ্ৰেণ্ডলি বিচৰা নাই। তাৰ ভিতৰতে আমাক এটাত ফ্ৰেণ্ডলি দিব খুজিছে। আমি ফ্ৰেণ্ডলি বিচৰা নাই। এই 10টাৰ ভিতৰত 10টাতে আমি জিকিব পৰাকৈ আমাৰ নিজৰ সংগঠন থকা, কষ্ট কৰা, প্ৰত্যেকটো বুথ কমিটি হৈ যোৱা, 100% বুথ কমিটি হোৱা, 100% বুথত এক্টিভলি কাম কৰি থকা, আমাৰ ৱাৰ ৰুমৰ লগত সংযোগ হোৱা, আমাৰ নিজৰ যিটো টেকনিকেল টিম আছে দিল্লীৰ পৰা অনা, সেই টেকনিকেল টিমৰ লগত সংযোগ হৈ থকা সমষ্টিকেইটা আমি বিচাৰিছোঁ। সেই সমষ্টিকেইটা দি দিয়ক। 15টাৰ ভিতৰত 15টা নহ'লেও 12টা জিকি দেখুৱাই দিম। কোনোবাই দিয়ক বা নিদিয়ক, অখিল গগৈ জিকি আহিব, শ্বেৰমান আলী জিকি আহিব, ৰচিদ মণ্ডল জিকি আহিব। কোনে দিয়ে নিদিয়ে সেইবোৰ বাদ দিয়ক। আপোনালোকক ক্লিয়াৰলি কৈছোঁ। মোৰ ওচৰত ছাৰ্ভে ৰিপৰ্টো আছে। 1 পেজৰ সাৰাংশও লৈ আহিছোঁ আজি মই। যোনে দিয়ক কোনে নিদিয়ক সেইটো বাদ দিয়ক। আজিৰ দিনটোত 3জন বিধায়ক আছোঁ। অখিল গগৈ শিৱসাগৰত আৰু শ্বেৰমান আলী আছে। যোন আহক, বিজেপিৰ আহক, কংগ্ৰেছৰ আহক, শ্বেৰমান আলী হৰুৱাব নোৱাৰে। আৰু ৰচিদ মণ্ডল আছে। যোন আহক, বিজেপি আহক, AGP আহক, কংগ্ৰেছ আহক, আমাৰ 3জন বিধায়কক হৰুৱাব নোৱাৰে। আপোনালোকে নিশ্চিন্ত হৈ থাকক যে ৰাইজৰ দলৰ 1 + 2 3জন হৈ গ'ল 26ত। তাৰ পাছৰ একাউণ্টটো কৰি আছোঁ এতিয়া আমি। আশা কৰিছোঁ যে কংগ্ৰেছে বুজি পাব, আৰু বুজি নাপালে আজি সিদ্ধান্ত ল'ম।